মনটো বহুত বেয়া লাগে যেতিয়া কৰি পেলাই কলেজত যোৱা ল'ৰাকেইটাই বাইকখন ৱেপ মাৰি আগেদি পাৰ হৈ গুচি যায়। দুটামান আছে গাৰ্লফ্ৰেণ্ডক পিছত বহাই লৈ আহিব, মুখত ইমান মানুহক লাগি কাপোৰ মাৰি ল'ব। গাৰ্লফ্ৰেণ্ডকেইটাই লৈ ধাবাত লৈ যাব, ধাবাত লৈ যাই ফুল এনজয় কৰিব সিহঁতে। আমি হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কলেজত বাইক নিয়া এলাউ নাছিল, কলেজত মোবাইল নিয়া এলাউ নাছিল। মোবাইলটো তেতিয়া চুইচ টিপা মোবাইল চলি আছিল, সেই চুইচ টিপা মোবাইলটো কলেজত নিয়া এলাউ নাই, বাইক নিয়া এলাউ নাই। তাতে ঘৰত হিটলাৰ মাৰাৰ এনেকুৱা সৎ মাই আছিল। ঘৰৰ ওচৰৰে মই আপি এটা ভাল পাইছিলোঁ। যিখানে মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কলেজৰ পৰা আহিছোঁ, চকলেট দুটা লৈ আহিছোঁ। আহি পেলাই মই তাইক ছোৱালীটোক ৰাস্তাত চকলেট দুটা দিলোঁ। পিছফালৰ পেটো বৰ্তেকা আহি আছিল, জীয়াটোক চকলেট দুটা দিয়া দেখা পালা। দেখা পাই পেলাই সি ঘৰত মাইক কৈ দিলা। আহি মায়ে কি কৈছে সোধা পোছা নাই, এনেকুৱা কোবেছি মোক। কোবি পেলাই কৈছে তোক কিবা খাবা 10-20 টকা দেওঁ, তই নিজে এনেকৈ জীয়াক খুৱাব পৰা হৈছা। এনে বুলি গোটাই ঘৰখনক কোনো ক'ব লগা মানুহ নাই। বৰদেউতাহঁত খুৰা চবুৰ আগত গৈ একে হুলস্থুল গোটাই লগে উঠি মায়ে জীয়াটোৰ ঘৰত গৈছে। যাই জীয়াটোৰ ঘৰত যাবৰ আগত গধূলা জীয়াটোক ৰাস্তাত লগ পাই 2 চৰ মাৰছি, মাৰি পেলাই কিবা কিবি কৈ জীয়াটোক খেদি দিলা। ডিউটি সিহঁতৰ ঘৰত যায় মায়ে কাষি থৈ আহিছে। যিমান জীয়া ভাল পাইছোঁ, জীয়াগিলাকৰ বা দূৰো জীয়া হ'লেও ঘৰৰ কাৰোবাৰ ফোন নাম্বাৰ হ'লেও ল'ব, চিংকিয়ানৰ ঘৰত যাই হ'লেও কাষি থৈ আহিব, খালি জীয়া ভাল পাবা নেদে কোনো কাৰণত। মায়ে কি জীয়া ভাল পাবা দিব। আমাৰ আইতাই ঘৰৰ ওচৰৰ মানুহ কাৰোবাৰ কাজিয়া হ'লে একে দাউৰিকে মেখেলাখান দাঙব, বেৰাৰ ওচৰত যায় দাঙি কটিখান পূৰা বেৰাত ঘঁহি মুচি থাকিব। সেনেকৈ কটি ঘঁহি মুচিলি বোলে বেৰাত ঘৰৰ ওচৰৰ মানুহ কাজিয়া বোলে আৰু বেছি হয়। এইবিলাক দেখা পোৱাৰ পিছত মায়ে আৰু এইবিলাক মাইণ্ডৰ মানুহে জীয়া ভাল পাবা দিব পাৰিব নেকি কৈছোঁ বাৰু। সেই এনেকুৱা অশান্তিত জিন্দগী পাৰ হ'ল। মায়ে ৰাস্তাত ধৰি লৈ চৰোৱাৰ পিছত ঘৰত কাষিয়াৰ পিছত সেই জীয়ে আৰু মোক ভাল পাব, তাইক আৰু মই দেখা নাপোৱা হ'লোঁ। কলেজত যাওঁ মন চন বেয়া, কলেজত বেলেগ এটা জীয়া ভাল লাগিল, তাইক ভাল পালোঁ, তাইও ভাল পালা। তাইৰ ফোন নাম্বাৰটো খুজিলা, এতিয়াতো ফোন নাম্বাৰ মই দিব নোৱাৰোঁ কাৰণ মোৰ মোবাইল নাই। তাইৰ ঘৰত মোবাইল আছে, মোৰ ঘৰতো মোবাইল আছে, কিন্তু মই সেনেহান মাৰি থকাৰ পিছত সেনেহান এটা বৰ্তেকা আছে, মই কিনকে ফোন কৰিব পাৰিম কৈছোঁ বাৰু। তাৰপিছত সেই এনজয় নাই, ফোন কৰা এতিয়াৰ নিচিনা সেই এনজয় নাপালোঁ। কলেজত গ'লে 2 এষাৰ কথা পাতোঁ, কলেজ শেষ হ'ল, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলোঁ, সেইটো জীয়া ক'ত গ'ল আৰু দেখা নাপালোঁ। সেনেকৈ জীৱনটো শেষ, প্ৰেম বোলা বস্তুটো ভালকৈ কৰিব নাপালোঁ। কলেজ জীৱনটো গোটাই শেষ, এনজয় কৰিব নাপালোঁ মাইক ধৰি, গোটাই কলেজ জীৱনে শেষ হৈ গ'ল মাইক ধৰি। এতিয়া আকৌ বিয়া পাতিছোঁ, এতিয়া গোটেই জীৱনে শেষ মোৰ। মেইন কথাটো কি জানানে, যিটো ছোৱালীক মই বিয়া পাতিছোঁ সেইটো ছোৱালীকোতো মায়ে ভাল পাই থাকোঁতে কম ফোনত দম দিছে, সিহঁতৰ ঘৰত যায় কম গালি পাৰছি। মায়ে গালিহান নাপেলে, কোনো কেৰেপে নকৰিলে, মোৰ লগত ভাল পাই পলাই গুচি আহিল। বিয়া পাতিলোঁ, সেই জীয়াটো কেনেকুৱা হ'ব একবাৰ ভাবি চাওঁ। মই যদি গাড়ী চলাই যাই থাকোঁ, পাখাদি জীয়া কেইটামান পাৰ হৈ যাই থাকে, মই ইনকেও চাব নোৱাৰোঁ। উপায় নাই, মই বৰবাদ হৈ গৈছোঁ। তাই কিন্তু এটা কথা গম নাপায়, মই আৰু চালোঁ মাল। মই কি কৰোঁ জানানে, গাড়ী চলাই যাই থাকিলে জীয়াগিলাক পাৰ হৈ গ'লে এই লুকিং গ্লাছখন যে চাইডৰ লুকিং গ্লাছখনত মই এনেকৈ চাওঁ। পাৰ হৈ যোৱাৰ পিছত চালিম গম নাপায়, লুকিং গ্লাছখনত চাওঁ, এই গাড়ী আছে নেকি চাহ আছোঁ বুলি কওঁ, কিন্তু জীয়াকেইটা যি মই চাইছোঁ গম নাপায়। যদি তাই গম পায় মোক ফালি দিব। মায়ে মোক ৱাইফক বিয়া পাতিব নেদে, কোনো কাৰণতে ছোৱালী নানে। এতিয়া কি কৰিলোঁ, ভাল পাওঁ, একো কথা দিছোঁ তোক মই ভাল পাওঁ, বিয়া পাতিমে, এতিয়া নিনিলেও নহয়। এতিয়া উপায় নাই, মাইক ধৰি আনবা ভয় লাগে, এনে ভাল পাওঁ পূৰা মনৰ বেয়া, তাইক মই বিয়া পাতিমে, কিন্তু মায়ে কথা ভাবিলে ভাল পাবও ইচ্ছা নাযায়, বিয়া পাতিবও মোৰ ইচ্ছা নাযায়। উপায় নাই, লাষ্টত তাইক পলাই আনিলোঁ। আনি উঠি পেলাই সৰু ভাইটিক ফোন কৰি গৈছোঁ, সৰু ভাইটিক পলাই আনিলোঁ। মাইক কবি, তাৰপিছত দেউতাক কবি,
দেউতাই ফোন কৰিছে, ফোন কৰি কৈছে কি ছোৱালীটো লৈ পেলাই ঘৰত আহ। দেউতাই কৈছেহে ছোৱালীটো লৈ ঘৰত আহ, কিন্তু এতিয়া খোৱা নাই, ঘৰত আহিবা মাৰি ধৰি। ঘৰত আহিছোঁ ভয়ে কিবাকে উপায় নাই। ঘৰত নাহিলেও নহয়, কাৰণ পকেটত যিকেইটা পইচা আছিল শেষ হৈছে, দুদিন বাহিৰত থাকিলোঁ। ঘৰত আহিছোঁ লাহে আহি পেলাই যিটো ৰূপ দেখা পাইছোঁ ভয়ানক। তল মূৰ কৰি আছোঁ, ওপৰ মূৰ কৰিবাক লাগি খোৱা নাই। মই ভাবছোঁ মাৰেহে নেকি, জীয়াতকো মাৰেহে নেকি, কিন্তু জীয়াতকো মাৰা নাই বাৰু, মোকো মাৰা নাই, কিন্তু কিবা কিবি কৈছে।